এনে হেন হিমালয়ত মানুহ দুনু নাই বোপা মাজে মাজে মোৰ নিচিনা মাজে মাজে মোৰ নিচিনা দুই এটা সন্যাসীহে পায় আৰু বোপা এনে সুন্দৰ ডেকা ল'ৰা বোপা ৰাজকুমাৰ হেন পায় কিয় ঘূৰি ফুৰি আছা এই পৰ্বতৰ ওপৰত কথা শুনি অৰ্জুনৰ ভাল লাগি যায় অৰ্জুনে আকৌ মনে মনে ভাবে ইমানবোৰ ঠাই মই ঘূৰি ঘূৰি আহিলো কত এজন মানুহেই লগ নাপালো আৰু আহি আহি এই বৃদ্ধ মানুহজনক মই ইয়াতে লগ পাইছো যিহেতু এই বৃদ্ধ মানুহজনক লগ পাইছো এওঁক যদি কওঁ যে মই কলিক বিচাৰি ঘূৰি ফুৰি আছো তেতিয়া হয়তো এওঁ মোক নিশ্চয় দেখুৱাই দিব পাৰে কলি ক'ত আছে গতিকে মোৰ মনৰ কথাখিনি এওঁৰ আগত কোৱাই ভাল এই অৰ্জুনে বোলে মই আৰু মই ইয়ালৈ কিয় আহিছো জানা এই মহাপাপী কাল কলিক বিচাৰিছো কি কলা বোপা কি কলা তুমি কলিক বিচাৰি ঘূৰি ফুৰি আছা কোৱাচোন কোৱা বোপা কলিক পালে তুমি কি কৰিবা কলিক পালে মই হাতে ভৰি বান্ধি নিম হাতে ভৰি বান্ধি নিম কি কলা বোপা কি কলা কলিক পালে তুমি হাতে ভৰি বান্ধি নিবা ঠিক আছে বোপা কলিক পালে বাৰু তুমি হাতে ভৰি বান্ধি নিবা কোনো কথা নাই পিছে এটা কথা বোপা কলি ক'ত আছে মই তোমাক দেখুৱাই দিব পাৰিম কিন্তু এটা চৰ্ত মই তোমাক তিনিটা প্ৰশ্ন কৰিম এই তিনিটা প্ৰশ্নৰ যদি তুমি শুদ্ধ উত্তৰ দিব পাৰা তেনেহলে বোপা কলি ক'ত আছে মই তোমাক দেখুৱাই দিম বোপা আৰু যদি উত্তৰ দিব নোৱাৰা তেনেহলে কিন্তু বন্দী হৈ থাকিব লাগিব কি অৰ্জুনে বোলে মই শুদ্ধ উত্তৰ দিম এই উত্তৰ দিব নোৱাৰিলে কি কলা বোপা বোপা তুমি নাভাবা নিশ্চিন্তাই উত্তৰ দিব নোৱাৰিলে বন্দী হৈ থাকিম বুলি তাৰ মানে প্ৰতিজ্ঞাও কৰিলা ঠিক আছে বোপা তেনেহলে তুমি মোৰ পাছে পাছে আহি থাকা কলি ক'ত আছে মই তোমাক দেখুৱাই দিম মোৰ পাছে পাছে আহি থাকা বাচ্চা আজি ভাল ঠাণ্ডাত পছা বাপেৰে কলিক চিনি পোৱা নাই কলি ময়ে কলিক বিচাৰি আহিছা আহি থাকা আগে আগে হৈ নাখি যায় পাছ ধনঞ্জয় কিছু দুৰ্গ এক পুখুৰী পাৰত উপস্থিত হয় দুয়ো উপস্থিত হয় আহি থাকা সেই পুখুৰীৰ এক গল পানীত এক মনুষ্য
পিয়াহ লাগিছে ও ভাৰত কোন কৰে আছে মোক পানী দিয়া বৰ পিয়াহ লাগিছে পানী পানী বুলি এটা পাৰি আছে ও এক গল পানীত নামি উহি এক গল পানীত নামি ধনঞ্জয় এক নম্বৰ প্ৰশ্ন হৌ মানুহজনী এক গল পানীত নামিয়েই আছে তাৰ পাছতো কিন্তু সি পানী পানী বুলি চিঞৰি আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব কি হয় অৰ্জুনে বোলে ইটো প্ৰশ্নই নহয় ও ইতুনো কিবা আৰু প্ৰশ্ন হল না সি দেখোন এক গল পানীত নামিয়েই আছে যিমানে ইচ্ছা সিমানে সি পানী খাব পাৰে পানী খুৱাই নহয় সি সেই পুখুৰীটো ডুবি মৰু মৰু অৱস্থা তাৰ পাছতো সি পানী পানী বুলি চিঞৰি আছে ও আচলতে কি জানে আপোনালোকে জানে না নাজানে নহয় মই জানো আচলতে কি জানে ও হিয়াৰ একটু বেয়া আছে এ মাথাৰ দুখ আছে হিয়াৰ মাথাৰ দুখ আছে হিয়াৰ ধনঞ্জয় শুদ্ধ উত্তৰ দিব পৰা নাই শুদ্ধ উত্তৰ দিব পৰা নাই মোৰ পাছে পাছে আহি থাকা ও ফালে চোৱা কি দেখিছা এটা প্ৰকাণ্ড দতাল হাতী আৰু কি দেখিছা আৰু এজনী সামান্য নাৰী হয় 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 আৰু কি দেখিছা আৰু বহুত মানুহ কৌতু বৃহৎ দতাল হাতী সৌজনী সামান্য নাৰী কাণত ধৰি তাই উৰাই ঘূৰাই কাণত ধৰি তাই উৰাই ঘূৰাই আছে খেল দেখুৱাই ৰাইজে আছে ধনঞ্জয় এইবাৰ ২ নম্বৰ প্ৰশ্ন যি হাতীৰ ওচৰলৈ যাবলৈ পুৰুষৰো লাগে ভয় যি হাতীৰ ওচৰলৈ যাবলৈ পুৰুষৰো লাগে ভয় আৰু সেই হাতীটোৰ কাণত ধৰি এজনী সামান্য মাইকী মানুহে খেল দেখুৱাই আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব তেতিয়া কিন্তু অৰ্জুন একেবাৰে নিমাত কি হল ধনঞ্জয় বুজি পোৱা নাই উত্তৰ দিব নোৱাৰা মোৰ পাছে পাছে আহি থাকা ২ নম্বৰ প্ৰশ্ন গল উত্তৰ দিব নোৱাৰিলা এইবাৰ ৩ নম্বৰ প্ৰশ্ন মোৰ পাছে পাছে আহি থাকা हो 1 2 3 4 জুতি দিলু সিংহ গাড়ী দেখিছানে হিয়ালে চলাই দেখিছানে হিয়ালে চলাই হিয়ালে চলাই হিয়ালে চলাই
দেখিছানে হিয়ালে চলাই দেখিছানে হিয়ালে চলাই হিয়ালে চলাই হিয়ালে চলাই ধনঞ্জয় এইবাৰ ৩ নম্বৰ প্ৰশ্ন বনৰ ৰজা সিংহ বিক্ৰমেই বিশাল আৰু কিন্তু পশুৰ ভিতৰত শিয়ালেই ধূৰ্ত আৰু সেই শিয়াল ধূৰ্তটোক বনৰ ৰজা সিংহ দুটাই গাড়ীত উঠাই টানি টানি লৈ গৈ আছে আৰু মাজে মাজে কিন্তু সেই সিংহ দুটাই শিয়ালটোক প্ৰভু প্ৰভু বুলি প্ৰণামো জনাই গৈ আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব তেতিয়াও কিন্তু অৰ্জুন নিমাত হে ভগৱান এয়া মই কি দেখিছো এতিয়া মোৰ কি হ'ব তিনিটা প্ৰশ্নৰ দেখোন মই এটাৰো উত্তৰ দিব নোৱাৰিলো এতিয়া দেখোন মই বন্দী হৈ থাকিব লাগিব মোক ৰক্ষা কৰা ভগৱান মোক ৰক্ষা কৰা हो हाय रे কাণ্ড দেখি অর্জুন চিন্তা বাঢ়ি যায় কাণ্ড দেখি অর্জুন আগে পাছে এনে কাণ্ড কইতো দেখা নাই হরি হরি প্রভু মোর কি হব বিলাই হরি হরি প্রভু মোর কি হব সন্ন্যাসী কলিয়ে ধনঞ্জয় শুদ্ধ উত্তৰ দিব পাৰিম বুলি তই মিছাই অংগীকাৰ কৰিলি আৰু উত্তৰ দিব নোৱাৰিলে বন্দী হৈ থাকিম বুলি তাৰো তই প্ৰতিজ্ঞা কৰিছিলি এতিয়া কি হ'ল ধনঞ্জয় তিনিটা প্ৰশ্নৰ এটাৰো উত্তৰ দিব নোৱাৰিলা এতিয়া তই বন্দী হ'বই লাগিব ধনঞ্জয় এতিয়া তই বন্দী হ'বই লাগিব কোৱা মাত্ৰে অৰ্জুন বন্দী হৈ থাকিলা এ হাত ভৰি বান্ধি তাক আৰু এদিন দুদিন কৰি পাছে সপ্তম দিন এতিয়া চাওকচোন বাৰু ৰাইজ আনফালে কি হ'ল জানে আনফালে পাণ্ডৱৰ আনফালে পাণ্ডৱৰ কি কান্দে যুধিষ্ঠিৰে
কান্দে নকুল সহদেৱে সহদেৱে কয় দাদা কি হৈ আছে জানে দাদা বন্দী হৈ আছে ধনঞ্জয় দাদা দাদা পিছে এটা কথা দাদা এই বিপদৰ সময়ত আমাক কেৱল এতিয়া প্ৰভু কৃষ্ণহে ৰক্ষা কৰিব পাৰিব অ দাদা হ কৃষ্ণ বিনে আমাৰ নাহি কেনি সাৰ শুনা দাদা যুধিষ্ঠিৰৰা শুনা দাদা যুধিষ্ঠিৰৰা কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ভকত বৎসল হৰি অল্প কিতে দিলা দৰিখ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ও কৃষ্ণক দেখি সকলোৱে দণ্ডৱতে পৰে হে কান্দি কান্দি হব কথা কান্দি কান্দি হব কথা আৰু তেতিয়া শ্ৰীকৃষ্ণই লগে লগে কৈছিল আচলতে কি জানে বিপদৰ সময়তহে মোৰ বিচাৰ কৰে এনেই কিন্তু বিচাৰ কৰিবলৈ কাৰো সময় নাই বাৰু যি নহওক দাদা কোনে বন্দী কৰি ৰাখি থৈছে মোৰ সখা অৰ্জুনক মই এতিয়াই বিচাৰি লৈ আনোগৈ তোমালোকে চিন্তা নকৰিবা দাদা মোৰ সখা অৰ্জুনক কোনে ক'ত বন্দী কৰি ৰাখি থৈছে মই এতিয়াই বিচাৰি লৈ আনোগৈ ও গৰুৰত চৰি হৰি গৈলা হিমালয় গৈলা হিমালয় পতাস মহাপাপী পতাস মহাপাপী কলি দুৰাখই চলি গৈলা প্ৰভু হিমালয়
সাধন জয়ী কিনু পালে মুক্তি দিবে কিনু পালে মুক্তি দিবে কদুরা খই শনি গইলা প্রভু হিমালয়ে बोलो ए रा बुपा कोड पड़ा हिसाब बुपा ए कोली बोले निशा तेमु कियनु दुखी साहा ए बुपा प्रतिज्ञात बंदी थी आ बुपा गतिके तुकु कलु बुपा ए तिनी प्रश्न सुधिम मैं अशुद्ध उत्तर बुपा और यदि उत्तर দিব নোৱাৰা নহয় তেনহলে অৰ্জুনৰ নিচিনাকৈ তয়ো বন্দী হ'ব লাগিব বুপা উত্তৰ দিব নোৱাৰিলে আৰু তেতিয়া শ্ৰীকৃষ্ণই লগে লগে কৈছিল